আৰু তাই ঘৰৰ পৰা ফুৰিবলৈ যায়েই সেইটো সময়ত কিন্তু যে ল'ৰাৰ লগত কি ল'ৰাই যে তাই কি টেনশ্যন দিছে সেইটো আমি নাজানো কিন্তু কালি তাই ধাঁচকে ৰাস্তাতে পৰিলে 4:30মান বাজিলে সন্ধিয়া তাৰপিছত তেতিয়া আমাক ৰাস্তা দি যোৱা মানুহে ক'লে বোলে আপোনালোকৰ ছোৱালীজনী ৰাস্তাত মুখ ঘূৰাই পৰি মুখেদি ফেন ওলাই আছে তেতিয়া ঘৰৰ ওচৰৰ মানুহে মানে দাঙি নি ছোৱালীজনী ঘৰৰ ভিতৰত সোমালে তেতিয়া মাক দৌৰিলে মই দৌৰিলোঁ প্ৰায় ওচৰৰ মানুহ দৌৰিছে কিন্তু ছোৱালীজনীয়ে কৈছে যে মই মায়ে ল'ৰাটোৰ কাৰণে মই মৰিছোঁ কাৰণ সি মোক নিনিয়াৰ কাৰণে মই আজি তাৰ কাৰণে মৰিলোঁ আৰু 3টা নাম্বাৰ আছে এখন বগা কাগজ এটা ৰঙা কলমে লিখি থৈ গৈছে আৰু মায়ে মোক সোনকালে মেডিকেল নিয়ক আৰু নহ'লে গাড়ী নহ'লে মই স্কুটিত লৈ যাম মোক বচোৱা আৰু মই ল'ৰাটোৰ কাৰণে মই মৰিলোঁ কিন্তু জয়সাগৰ মেডিকেললৈ নিলে মেডিকেলৰ পৰা ডিব্ৰুগড় লৈ গ'ল কিন্তু অবিনাশ দাস হস্পিটেল নিয়াৰ পিছত মেডিকেল ডিব্ৰুগড় নোপোৱা আগমুহূৰ্ততে তাই মৃত্যু হৈছে কি হ'ল গোটেই ঘটনাটো কি বুলি ভাবে আপোনালোকে ঘটনাটো কি হ'ল মানে ল'ৰাটোৰ কাৰণেতো এতিয়া ছোৱালীজনী মৰিবলগীয়া হ'ল অবিনাশ দাসৰ পৰা কি অন্ততঃ ছোৱালীজনী কিবা এটা টেনশ্যন দিছে দিয়াৰ কাৰণেতো ছোৱালীজনী মৰিবলগীয়া আছে তাতো একমাত্ৰ অবিনাশ দাস বিয়া পতা ল'ৰা এটা ছোৱালী এজনী আছে সিটো এটা বিবাহিত ল'ৰা সিটো এজনী গাভৰু ছোৱালী এজনী পঢ়ি থকা ছোৱালী এনেকৈ ধ্বংস কৰিবতো নালাগিছিলে কিন্তু একমাত্ৰ এজনী ছোৱালী এটা ল'ৰা ৰামদাসৰ এনেকৈ ছোৱালীজনী মৃত্যু হ'ব বুলি আমি জীৱনটো ভবা নাছিলোঁ কোনোদিন যে এনেকুৱা এটা হ'ব বুলি আমি কোনোদিন ভবা নাছিলোঁ যে এজনী গাভৰু ছোৱালী ঘৰত যে এনেকৈ আমি পাম বুলি বা ডিব্ৰুগড়ত যে এতিয়া পষ্টমৰ্টম কৰিছে বা ট্ৰিটমেণ্ট পোৱা নাই কিবা পোৱা নাই আমি এইখিনি ভবাই নাছিলোঁ কালি 4টা বজাৰ পৰা এতিয়া অন্ততঃ কিমান সময় হ'ল মই নাজানো কিন্তু আমি ছোৱালীজনী যে ঘৰলৈ ঘূৰি আহিব যে ভালভাৱে এইটোৱে ভাবি আছোঁ কিন্তু এই ল'ৰাটো ন্যায় পাবই লাগিব গাঁৱৰ ৰাইজে হওক আৰু ছোৱালীজনী ন্যায় পাব লাগিব সিহঁতৰ ঘৰত জ্বলাব লাগিব কাৰণ এটা ল'ৰাৰ পৰা এজনী ছোৱালী গাভৰু ছোৱালী মৰিছে আৰু এটা বিবাহিত ল'ৰা এটা ছোৱালীজনী আছে ছোৱালীজনী কিয় আঘাত দিব কেলৈ লৈ নগ'লে ছোৱালীজনী লৈ যোৱা ছোৱালী কি থাকিবলৈ ঠাই নাই কি ল'ৰাই দুজনী নানে কি নোহোৱা কাম তাই কৰিছে কি কাৰণে ছোৱালী মৰিবলৈ আজি মোৰ ঘৰখনত মই কেনেকৈ থাকিম বাপেক মাক কেনেকৈ থাকিব ৰাম দাস আৰু অম্বিকা দাস ছোৱালী মোৰ জিমি দাস কিন্তু মোৰ তাই ঘৰৰ পৰা ওলাই যোৱা অৱস্থাত তাই কালি 6টামান বাজিলে সন্ধিয়া 6টা বাজিলে কিন্তু মূৰ ঘূৰাই তাই পৰিলে বুলি আমি খবৰ পালোঁ প্ৰায় এজন মানুহে ক'লে বোলে ছোৱালীজনী মূৰ ঘূৰাই পৰিলে আৰু তাইক দাঙি পিনে ঘৰৰ ভিতৰলৈ লৈ গ'ল তেতিয়া কৈছে যে মই ল'ৰাটোৰ কাৰণে মই দৰৱ খাই দিলোঁ আৰু মোক ল'ৰাটোৱে নিনিয়াৰ কাৰণে মই মৰিছোঁ আৰু তাত 3টা নাম্বাৰ লিখি থৈ গৈছে এখন বগা কাগজত এটা ৰঙা কলম আৰু মোক বচোৱা মোক মেডিকেল লৈ যোৱা আৰু মই তাৰ কাৰণেই মই মৰিলোঁ মই অবিনাশ দাসৰ কাৰণে মই মৰিলোঁ ল'ৰাটোৱে মোক বিয়া নকৰাৰ কাৰণে মই মৰিলোঁ বুলি কৈছে মাকক কোৱাৰ কাৰণে আমিও শুনিছোঁ ওচৰতে আছোঁ কিন্তু এটা বিয়া পতা ল'ৰা ছোৱালী এহাল থকা অৱস্থাত এজনী গাভৰু ছোৱালীক কি আঘাত দিলে কি কাৰণে এনেকুৱা কৰিলে যে আমি ইয়াৰ ন্যায় পাব লাগে আৰু যাতে এনেকুৱা নহয় আৰু আমি গোটেই ৰাইজে হওক ময়ো হওক ছোৱালীজনী তাতে সিহঁতৰ চোতালতে জ্বলাব লাগে মোৰ ফালৰ পৰা এতিয়া কি কৰিব লাগে এতিয়া ল'ৰাটোৰ লগতে ছোৱালীজনী মৰিবলগীয়া হৈছে ল'ৰাটোৱে অন্ততঃ ছোৱালীজনীক কিবা এটা আঘাত দিছে আৰু ল'ৰাটোক শাস্তি দিব লাগে ল'ৰাটো দিছামুখ জেল গাঁও একেখন গাঁৱতে ল'ৰা ছোৱালী আৰু সি ন্যায় পাবই লাগিব তাৰ বিয়া পতা এটা ল'ৰা এটা ছোৱালী এজনী আছে 2টা ল'ৰাটো মই ল'ৰা ছোৱালী এহাল বুলি জানো কিন্তু কিমান বয়স মই নাজানো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত